নমস্কাৰ টানি লাইভ 24x7 চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি চিলাপথাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে টাইপাৰ এজাহাৰ দাখিল। টাইপাৰ ধেমাজি জিলা সমিতিয়ে চিলাপথাৰ আৰক্ষী থানাত গোচৰ দাখিল কৰি কয়, আহোম জনগোষ্ঠীৰ লোকসকলক শ্ৰীমন্ত শংকৰদেৱ সংঘ ত্যাগ কৰি ওলাই আহিবলৈ আহ্বান কৰে। মৰাণত যি আহোমৰ 10টাকৈ সংগঠনে একত্ৰিত হৈ যি আমাৰ যৌথ সভা আছিলে, সেই সভাতে আমাৰ প্ৰস্তাৱ আকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে যে অসমৰ জিলাই জিলাই যিমান আঞ্চলিক আছে, আঞ্চলিক সমিতি আছে, জিলা সমিতি আছে, প্ৰতিখন জিলাই জিলাই আমাৰ থানাত এজাহাৰ দিয়াৰ এটা প্ৰতিশ্ৰুতিবদ্ধ হৈছিলে। আমাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে। তাৰ পৰিপ্ৰেক্ষিতত আজি আমি ধেমাজি জিলা সমিতিৰ টাইম যুৱবৰ্গত ধেমাজি জিলা সমিতিৰ হৈ পানি আমি চিলাপথাৰ আৰু ধেমাজি সদৰত আমি একোখনকৈ FIR আজি তেওঁলোকলৈ আগবঢ়াই দিম। ইয়াত ধেমাজি জিলা সমিতিৰ লগত আমি ইয়াত আজি কেছটো দিয়া হৈছে, FIRখন দিয়া হ'ল। ইয়াত মেইন দিয়াৰ কাৰণটো হৈ গ'ল, আমালোকৰ প্ৰায় জনগোষ্ঠী আহোম মানুহকেইটাক শংকৰ সংঘৰীয়াকেইটা সদায় অপমানভাৱে সদায় চোৱা দেখি আজি সিহঁতৰ ওপৰত যি চেণ্ট্ৰেল কমিটিৰ পৰা যি আমাৰ নিৰ্দেশন দিয়া হৈছে, তাৰ বিনিময়ত আজি আমি গোটেই 10টা সংগঠন লগ লাগি অকল টাইপাৰ বুলি নহয়, যিমান আহোম জনগোষ্ঠী আছে আমি গোটেইকেইটা মিলি আজি ইয়াত FIRখন দিয়া হৈছে। আৰু FIRকেইটাক চবকে আহ্বান এইটো জনাব বিচাৰোঁ যে গোটেইকেইটা তাৰ পৰা ওলাই আহক। কেলৈ আমি কাকো জোৰ জবৰদস্তি মাতি বা আমাৰ জাতিটোৰ কাৰণে কৰিব, সিহঁতি নিজে আছে যদি আহোম মানুহ, সিহঁতি ওলাই আহিব লাগে আৰু বুজি পাব লাগে যে জাতিটোৰ ওপৰত অকল এটা জাতিটোকে টাৰ্গেট কৰি কোৱা কথাটো এইটো মানে কোনো পধ্যে আমি এইটো সহ্য কৰিব পৰা নহয়।